আত্মার কথারে রই রই বিনালে হাই মই জুবিন গাৰ্গ আজি দিনতে খাই আছো সোণাপুৰতে আছে চিনেমাখন চাবলৈ মানুহ আহিছেনে নাই বাৰু মোৰ শেষ সুৰ শেষ কণ্ঠ শেষ অভিনয় শেষ সংলাপ ৰৈ ৰৈ বিনালে কথা এটা শুনিছো গুৱাহাটী নে ধেমাজি ক'ৰবাত পুৱা 4:30 বজাতে চিনেমাৰ প্ৰথম শুভাৰম্ভ হোৱা বুলি শুনিছোঁ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত এইটো প্ৰথম মুম্বাইতো মই নাজানো বাৰু উই কেন ডু অল আমি অসমীয়াই সকলো কৰিব পাৰোঁ সেইবাবে গৰিমাক কৈছোঁ মোৰ চিতা ভস্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিলেও তই নেকান্দিবি মোৰ আত্মা অসমীয়াৰ তেজত বিলীন হৈ থাকিব তই কান্দিলে কষ্ট পাব মই মনত পৰিলেই সোণাপুৰলৈ আহি যাবি তই উজলি থাকিব লাগিব তোৰ সেন্দুৰ ৰৈ ৰৈ বিনালেখন এখন চিনেমা নহয় ই মোৰ শেষ ইচ্ছা চিনেমাখনত বৰকৈ মনত পৰিব মোলৈ মোৰ যে জোতা দুপাত ভিন্ন বৰণৰ অন্ধ মানুহৰ পোহৰ আৰু এন্ধাৰ একেই অন্ধজনো আৰ্টিষ্ট হ'ব পাৰে প্ৰতিভাক ফ'কাছ কৰাটো সাংবাদিকৰ দায়িত্ব অসমত এইটো কম বাৰু চৰকাৰী চাকৰি পোৱা মেধাৱী ল'ৰাটোৰ ঠেলা চলোৱা দেউতাক TRP হ'লে ল'ৰাটোৰ প্ৰতিভাক হত্যা কৰা হয় আই ডণ্ট লাইক ইট আকৌ কৈছোঁ এই চিনেমাখন চিনেমা নহয় ই মোৰ শেষ ইচ্ছা ফুলবোৰ ছিঙিব নেপায় গছবোৰে কষ্ট পায় দীঘলীপুখুৰীৰ গছবোৰক জীয়াই থকাটো বিচাৰোঁ মই চাই থাকিম সোণাপুৰৰ পৰা গছক লৈ ৰাজনীতি হ'ব নালাগে বেয়া কথা নেপায় মই চিধা কথা কওঁ বিপ্লৱৰ নামত মানুহ মৰা মই ভাল নাপাওঁ নিষ্পাপ শিশুক বোমাত উৰুৱাই দিয়াটো বিপ্লৱ হ'ব পাৰে নেকি ন গণেশগুৰিত আজিও অশান্ত আত্মহত্যাৰে সেইকাৰণে মই সন্ত্ৰাসবাদী বুলি নকওঁ বাৰু সেই বিপ্লৱীখিনিও আহক আৰু চিনেমাখন চাওক আৰু মই এই পৰেশ বৰুৱাক আকৌ কৈছোঁ পাৰিলে চিনেমাখন চাওক আৰু মোৰ সোণাপুৰৰ সমাধিৰ ওচৰতে শান্তিৰ বাবে বহক অসমখনৰ বাবে ভাবক নহ'লে জুবিন গাৰ্গৰ দৰে চাহপাত গড় কাজিৰঙা চব শেষ হৈ যাব আই লাইক পিচ মই আকৌ কৈছোঁ ৰৈ ৰৈ বিনালেখন মোৰ আৱেগ মোৰ শেষ ইচ্ছা